নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰো ভাল যিহেতু, আৰু মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ আপোনালোকক। আৰু ইয়াত দেখিছে আমাৰ নতুন ঘৰ বনাইছে, নতুন ঘৰ নতুন ভিডিঅ' আপোনালোকলৈ। আৰু আজি হৈছে কাতি বিহু। সমগ্ৰ অসমবাসীলৈ মোৰ তৰফৰ পৰা কাতি বিহু হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আৰু সকলোৱে ভালে কুশলে থাকক তাৰে কামনা কৰিছোঁ। আৰু আজি এতিয়া পথাৰত চাকি জ্বলাব যাওঁ বলক। পথাৰত চাট বাই দিবৰ কাৰণে বাৰীৰ পৰা বাঁহ দুডাল কাটিব আহিছোঁ। এতিয়া কাটি আছোঁ বাঁহ। কুলদীপে মই চাট বাৰী পুতিব আহি আছোঁ পথাৰত, আৰু চাকি বন্তি দিবৰ কাৰণে আহি আছোঁ। কুলদীপ কেনেকুৱা? বঢ়িয়া, আজি কাতি বিহু শুভেচ্ছা থাকিল। ইয়াত ধুনীয়াকৈ চাকি বন্তি লৈ আহিছোঁ। এইখনে হৈছে পথাৰখন, আমি দুটাই আহিছোঁ। কুলদীপ আৰু এইফালে ধুনীয়াকৈ চাট বাৰী পুতি দিলোঁ, দেখিছে। এতিয়া চাকি বন্তি জ্বলাব লাগিব এইডোখৰ ঠাইতে। আৰু সেউজীয়া ধুনীয়া এটা পৰিৱেশৰ মাজত এয়া দেখিছে, ধুনীয়া এটা সেউজীয়া পৰিৱেশ। আৰু এইফালে দেখিছে ধান ওলালি। যিমান পাৰ এখন পথাৰৰ পৰা আহি আন এখন পথাৰলৈ আহিছোঁ, আৰু তাত এখন চাট বাৰী দিব লাগে। পথাৰ মাজত দেখা গৈছে উখল মাখল পৰিৱেশ, আৰু দেখিছে পথাৰ মাজত আগৰ পৰা ধৰি ইয়াত ডাঙৰকৈ পতা হয়। আৰু আমি এতিয়া দেখুৱাবৰ কাৰণে যত্ন কৰিম। ইয়াত প্ৰতিটো বছৰে ইয়াত পতা হয় ডাঙৰকৈ এনেধৰণে কাতি বিহু উদযাপন। আৰু এইফালে সৰু সৰু ভাইটিহঁত আছে, আপোনালোকে দেখিছে নাম ধৰি আছে, এতিয়া নাম গাই আছে হৰি নামেৰে। ইয়াত আজি এটা ধুনীয়া পৰিৱেশ দেখিছে, চাৰিওফালে সেউজীয়া পৰিৱেশ ধাননি। আৰু এইফালে দেখা গৈছে এটা নামঘৰত ধুনীয়াকৈ উদযাপন কৰিছে আজি কাতি বিহু। এইফালে আমাৰ কুলদীপে দেখুৱাই আছে, দেখিব পাৰিছে ধুনীয়াকৈ এইফালে নাম গাই থকা দেখা গৈছে। আমাক কুলদীপে দেখুৱাব, এইফালে দেখুৱাই দিয়া। এইফালে ধুনীয়াকৈ নাম গাই আছে পথাৰৰ মাজত, ধুনীয়াকৈ এইফালে দেখা পাইছে ধুনীয়া এটা আজি যিহেতু কাতি বিহু সমগ্ৰ অসমতে আজি কাতি বিহু উদযাপন কৰা হৈছে। ইয়াত দেখিব পাইছে ধুনীয়াকৈ নাম গাই আছে। আমি এইফালে সুধিব বিচাৰোঁ, ককা আজি ভালেই ভালেই, কি হ'ব অসমবাসী? ভাল ভাল হ'ব আমাৰ বিহু দিনত নহয়, ভাল হ'বই আজি। ভাল লাগিছে দেখা পাইছে ধুনীয়াকৈ আজি কাতি বিহু উদযাপন কৰিছে। প্ৰত্যেক বছৰে ইয়াত ডাঙৰকৈ উদযাপন কৰা হয় আমাৰ গাঁৱত, দেখা পাইছে। এইফালে সুধিব বিচাৰোঁ, কৈ দিয়ক কেনেকুৱা আজি? ভালে দেখিছে আৰু এইফালে দেখুৱাব যত্ন কৰোঁ, দেখিছে ধুনীয়াকৈ আজি আপোনালোকে দেখা পাইছে। কাতি বিহু লাগিছে 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 খবৰ কেনেকুৱা আজি? ইয়াত দেখিছে সকলোৱে ব্যস্ত হৈ পৰিছে যিহেতু। ইয়াত দেখিছে সেউজীয়া পথাৰ মাজে মাজে এতিয়া আহি আছোঁ, আৰু ইয়াত সকলোৱে চাট বাৰীৰ লগতে চাকি বন্তি ইয়াত দিয়া হৈছে। আৰু এইফালে আমাৰ খুৰা এজন লগ পাইছোঁ পথাৰত আহি থাকোঁতে। ইয়াত দেখিছে খুৰা, কি খবৰ? এই খবৰ ভালেই। বিহু কেনেকুৱা? কাতি বিহু ভালে কি ক'ব আপুনি? অসমবাসী আজি কাতি বিহু উপলক্ষে বহুত বহুত ধন্যবাদ। আচ্ছা, তাৰপিছত এই নাম প্ৰসংগ এফালে চলি আছে আমাৰ হয় পথাৰ মাজত। হয়, এই কাতি বিহু উপলক্ষে গোটেই অসমবাসীলৈ বিদেশত থকালৈ অশেষ ধন্যবাদ। ইয়াত যে কাতি বিহু পাতিছে আগৰ পৰা আগৰ পৰা পাতে, এইটো আগৰ পৰা, এতিয়া নহয় একেবাৰে। এইটো আমিতো 5 বছৰ বয়স হৈ পাইছোঁ, এইটো মানে পৰম্পৰা আগৰ পৰা চলি আছে আৰু চলিয়ে থাকিব তাৰমানে। আচ্ছা, চাট বাৰীত দিলে নে? দিলোঁ এইফালে দিলোঁ। অঁ, দি আহিলে ন? দি আহিলোঁ। অঁ, ঠিক আছে বাৰু। অঁ।